নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, অভিভাৱকবৃন্দ। এই ভিডিঅ'টো যিসকলে ইংলিছ শিকিব বিচাৰে নতুবা ইংলিছ নিজৰ ল'ৰা ছোৱালীক শিকাব বিচাৰে তেওঁলোকৰ কাৰণে এই ভিডিঅ'টো একদম আৰম্ভণিৰ পৰাই প্ৰেক্টিছ কৰাৰ কাৰণে এইটো ভিডিঅ' বনোৱা হৈছে। গুড মৰ্ণিং ডিয়াৰ, গুড মৰ্ণিং ডিয়াৰ, গুড মৰ্ণিং মম, গুড মৰ্ণিং মা। শিশুজনে ৰিপ্লাই কৰিলে। ৰিপ্লাই কৰাৰ পিছত এইবাৰ মাকে ক'ব ৱেক আপ আৰ্লি, ৱেক আপ মানে উঠা, বিচনাৰ পৰা উঠা, ৱেক আপ আৰ্লি সোনকালে, ৱেক আপ আৰ্লি সোনকালে উঠা। শিশুজনে কৈছে অ'কে মম, ঠিক আছে মা। এবাৰ কি কৰিব? বিচনাৰ পৰা উঠিলে, উঠাৰ পিছত মাকে কি বুলি ক'ব নিজৰ ল'ৰা বা ছোৱালীজনীক? ব্ৰাছ ইয়'ৰ টিথ, ব্ৰাছ ইয়'ৰ টিথ, ইয়'ৰ তোমাৰ টিথ দাঁত, দাঁত ব্ৰাছ কৰা। শিশুজনে কৈছে য়েছ মম, হয় মা। দাঁত ব্ৰাছ কৰিলে। দাঁত ব্ৰাছ কৰাৰ পিছত এবাৰ কি কৰিব? এবাৰ নিশ্চয় মুখখন ধুব। এবাৰ মাকে কৈছে মম, ডিড ইউ ৱাছ ইয়'ৰ ফেচ, ৱাছ মানে ধোৱা, ইয়'ৰ তোমাৰ ফেচ মুখ, তোমাৰ মুখখন ধুলানে? মুখ ধুইছা নেকি? চাইল্ড শিশুজনে কৈছে য়েছ মম, হয় মা, মুখো ধুলে। এবাৰ কি ক'ব মাকে? মুখ ধুলে। মুখ ধোৱাৰ পিছত ইট ইয়'ৰ ব্ৰেকফাষ্ট, ইট ইয়'ৰ ব্ৰেকফাষ্ট, ইট মানে খোৱা, ইয়'ৰ তোমাৰ ব্ৰেকফাষ্ট, ব্ৰেকফাষ্ট নাস্তাটো খোৱা, নাস্তাটো খোৱা। চাইল্ড শিশুজনে কৈ আছে আই এম ইটিং, আই এম মই ইটিং খাই আছোঁ, আই এম ইটিং মই খাই আছোঁ। নেক্সট পাৰ্ট পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰক। থেংক ইউ।